Welcome to Lucent IS. Lucent IS আপোনাক স্বাগতম। আজি আমি এই ভিডিঅ'টিত 4th আৰু 5th নৱেম্বৰ 2021 দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ আৰু আছাম ট্ৰিবিউন নিউজ পেপাৰৰ লগতে অসমৰ যিকেইখন অসমীয়া ৰিজনেল নিউজ পেপাৰ আছে তাৰে ইম্পৰ্টেণ্ট আৰ্টিকেলকেইটা ডিছকাছ কৰিম। আহক আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে ডক্টৰ ভূপেন হাজৰিকাৰ গীতা স্বদেশ প্ৰীতি, নেশ্যনেলিজিম ইন দ্য ছংছ অফ ডক্টৰ ভূপেন হাজৰিকা। আৰু এই আৰ্টিকেলটো GS5ৰ আছাম কালচাৰ পাৰ্টিৰ লগতে লেংগুৱেজ পেপাৰত এছে পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। ভূপেন হাজৰিকাদেৱে অসমক নেশ্যনেল প্ৰেক্ষাপটত অনাৰ লগতে নেশ্যনেলিজিমৰ ৰিলেটেড তেওঁলোকে যিখিনি ছংছ গাইছিলে, যেনেকৈ ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি গংগা আৰম্ভ কৰি পাহাৰ ভৈয়াম গোটেইখিনি একেলগ কৰি যিবোৰ গান গাইছিলে সেইখিনিৰ ওপৰত আৰু লগতে অসমীয়া সংস্কৃতিক তাতে ইণ্টিগ্ৰেট কেনেকৈ কৰিছে সেই পাৰ্টটো এই আৰ্টিকেলটো ডিছকাছ কৰা হৈছে। অসমৰ বিভিন্ন কমিউনিটি ছাচেছ কাৰ্বি, মিচিং, বড়ো, ৰাভা, কছাৰী, আহোম, চুতীয়া, খাচী, দফলা এই গোটেইবোৰ কেনেকৈ সংলগ্ন কৰিছে সেই পাৰ্টটো ইয়াতে ডিছকাছ কৰা হৈছে। লগতে চীনৰ আন্দোলনৰ সময়ত 1961ৰ সময়ত তেখেতে যিবোৰ গান লিখিছিলে সেই পাৰ্টটো ইয়াতে ডিছকাছ কৰা হৈছিলে নেশ্যনেলিজিমৰ পাৰ্চপেক্টিভত। অ'কে, তো আপোনালোকে এইটো আৰ্টিকেল পঢ়িব পাৰে। আমি আমাৰ টেলিগ্ৰাম গ্ৰুপতো শ্বেয়াৰ কৰি দিছোঁ। ইট উইল বি ইম্পৰ্টেণ্ট ফৰ বথ GS5 এণ্ড লেংগুৱেজ পেপাৰ। ঠিক আছে। নেক্সটটো হ'ল PLI স্কিম ফৰ হোৱাইট গুডছ। না হোৱাট ইজ হোৱাইট গুডছ? ফাৰ্ষ্টতে দিছ আৰ্টিকল ইজ ইম্পৰ্টেণ্ট ফৰ GS3 পাৰ্চপেক্টিভ। হোৱাইট গুডছ আৰ দ'জ ইলেক্ট্ৰিকেল গুডছ অৰ ইলেক্ট্ৰিকেল এপ্লায়েন্সেছ যিবোৰৰ কালাৰটো বগা বা হোৱাইট হয়। কেনেকুৱা হ'ব পাৰে? ফৰ এক্সাম্পল AC, দেন ফ্ৰিজ, দেন ৱাশ্বিং মেচিন। ফ্ৰিজ সকলোৰ বগা নহ'ব পাৰে, বাট ৱাশ্বিং মেচিন, AC, etc. These are white colored electrical appliances, right? So these are known as the white goods. Now what is PLI scheme? PLI schemes means production link incentive okay. PLI scheme is a scheme that aims to give companies incentives on incremental sales from the products manufactured in domestic units. The scheme invites the foreign companies to set up units in India. However, it also aims to encourage local companies to set up and expand existing manufacturing units, and also to guarantee more employment and cut down the country reliance on imports from other countries. Now, আমি ইকনমিক্সত পঢ়িছোঁ যে এগ্ৰিকালচাৰৰ পৰা বা প্ৰাইমাৰী ছেক্টৰৰ পৰা আমাৰ ইকনমিক্সত ডাইৰেক্ট ছাৰ্ভিচ ছেক্টৰলৈকে জাম্প কৰিছিলে। চ' মেনুফেকচাৰিং আমাৰ বহুতখিনি পাৰ্টত ৰৈ গৈছে। তো সেই গোটেইখিনি যাতে আমি হলিষ্টিকেলি আগবাঢ়িব পাৰোঁ তাৰে কাৰণে PLI ইজ এ ইম্পৰ্টেণ্ট স্কিম। অ'কে, it was launched in April 2020 for large-scale electronics manufacturing sector, but later towards the end of 2020 was introduced for 10 other sectors. ঠিক আছে। Now PLI scheme এটা important part হ'ল the scheme will be implemented over a 7-year period. মনত ৰাখিব, এই যিটো PLI scheme আছে হোৱাইট গুডছৰ কাৰণে, it will be for 7 years period from 2021-22 to 28-29. Total outlay হৈছে around 6,238 crore. Okay. Now PLI scheme, National Policy on Electronics কেইবছৰমান আগতে গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে বাই IT মিনিষ্ট্ৰী। তো এই স্কিমটো থ্ৰু দি 4 to 6% অফ ইনচেণ্টিভছ দিয়া হয় ইলেক্ট্ৰনিক কোম্পানীজ, মেনুফেকচাৰিং ইলেক্ট্ৰনিক কোম্পানীজ লাইক মোবাইল ফোনছ, ট্ৰানজিষ্টাৰ, ডায়োডছ, etc. Okay. So main aim of the scheme was to invite foreign investor to set up their manufacturing units, যাতে ইন ফিউচাৰ ইণ্ডিয়াক এটা মেনুফেকচাৰিং হাবলৈকে কনভাৰ্ট কৰিব পৰা যায়। অ'কে, চ' ডেট আমাৰ যিখিনি এমপ্লয়মেণ্ট হয় বা জব যিখিনি দৰকাৰ আছে তাৰ সেইখিনি ইনক্ৰিমেণ্টেল হৈ থাকে। অ'কে, এণ্ড অলছ' প্ৰমোট দ্য লোকেল মেনুফেকচাৰ টু এক্সপাণ্ড দিয়াৰ ইউনিটছ এণ্ড জেনাৰেট দ্য এমপ্লয়মেণ্ট। অ'কে, তো ইটছ এ ভেৰি ইম্পৰ্টেণ্ট স্কিম ফৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ, ইম্পৰ্টেণ্ট ফৰ GS3 পেপাৰ। ঠিক আছে। নেক্সট হ'ল ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকেল যোৱাকালি নিউজ পেপাৰত GS5 পেপাৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। আৰ্টিকেলৰ নাম হ'ল লেণ্ড ট্ৰান্সফাৰ ইন দ্য প্ৰটেক্টেড বেল্টছ এলাউড উইদাউট প্ৰাইভেট এপ্ৰুভেল। অ'কে, ৰিচেণ্টলি কেবিনেট মিটিঙত এইটো ডিচিশ্যন লোৱা হ'ল যে 15,000 rupees of financial grant will be provided for to the temple priests and namgharias of namghars who faced difficulties during the COVID-19 pandemic. তো ৱেলফেয়াৰ স্কিমৰ আণ্ডাৰ GS5 অসমৰ যিখিনি ৱেলফেয়াৰ স্কিম আছে তাৰ আণ্ডাৰ আপোনালোকে এইখিনি লিখিব পাৰে। ক'ভিডৰ কাৰণে যিখিনি নামঘৰীয়া বা প্ৰিষ্ট বা পূজাৰী তেওঁলোকে ডিফিকাল্টি যিখিনি ফেচ কৰিছে তেওঁলোকক ফিনান্সিয়েল গ্ৰাণ্ট হ'ব 15,000 rupees।
Last point is important. The cabinet approved the Assam Migrant Workers Food Security Scheme and will provide dry ration of COVID-19 affected migrant workers. Under the scheme, the migrant workers will get rice, dal, mustard, oil, and salt. So again, welfare scheme GS2 যিটো টপিক আছে তাৰ আন্ডাৰত the Assam Migrant Workers Food Security Scheme is very important. ঠিক আছে আৰু ডাটাবোৰ ক'ৰ পৰা হ'ব from e-Shram portal and other available sources of district level officers office under the Commissioner of Labor. তো Assam Migrant Workers Security Scheme তাৰ আন্ডাৰত কি দিয়া হৈছে ৰাইচ তেল মাষ্টাৰ তেল সল্ট এটসেট্ৰা আৰু লগতে ডাটাখিনি লোৱা হ'ব বিভিন্ন অফিচৰ পৰা আন্ডাৰ দ্য লেবাৰ কমিশ্যনাৰেট আৰু e-Shram পৰ্টেলৰ পৰা Now major part kini. This is the most important part. See, in the greater interest of public, it will land related hoy. In the greater interest of the public for the expeditious disposal of proposal seeking permission for transfer of land, mati karne, in the protected belt, very important keywords and blocks of quote Kamrup Metro and Kamrup district. Okay. To according to the provision, the Revenue Department order Deputy Commissioner concerned allowed the land to indigenous. Very important মন কৰিব এই ইন্ডিজিনিয়াস ওয়ার্ডটো কাৰণে ঠিক আছে মেইনছত কাৰণে ইম্পৰ্টেণ্ট হয় ইন্ডিজিনিয়াস ল্যান্ডলেস পিপল আফটাৰ দি এপ্লাই ফৰ ইট ওকে বাট ইয়াতে এটা ট্ৰিক আছে that after 3 years of continuous possession of the land the LTs are required to apply for the patta again okay so 3 বছৰ কন্টিনিউয়াসলি সেই বাটখিনি থকাৰ পিছত সেই LT খিনিয়ে পাট্টা কাৰণে এপ্লাই কৰিব পাৰে নাও আমি এবাৰ চাই লওঁ যে যিখন ল্যান্ড পলিসি কথা কৈছিলে এই ল্যান্ড পলিসি কন্টিনিউ নিউজত আছে ৰিসেন্ট যিটো এভিকশন ড্ৰাইভ হৈছিলে তাৰ কাৰণে নিউজত আছে ওকে ফৰ দ্য ৱৰ্ড ইন্ডিজিনিয়াস তাৰ কাৰণে নিউজত আছে আমি সেইখন অকমান চাই লওঁ দ্য আসাম ল্যান্ড পলিসি 2019 ওকে on the basis of the recommendation of Committee for Protection of Land of Indigenous People of Assam যিটো হেড কৰিছিলে যিখন কমিটি হেড কৰিছিলে ফৰ্মাৰ চিফ ইলেকশ্যন কমিশনাৰ হৰিশংকৰ ব্ৰহ্মই ওকে দিস কমিটি was formed in the year 2017 by the state government to address the issues related to land and the committee submitted in the year 2018 a 22-page report মনত ৰাখিব অসমৰ যিখন ল্যান্ড পলিসি 2019 সেইখন বেসিসটো হ'ল the 22-page report of Harishankar Brahma Committee or Committee for Protection of Land of the Indigenous People of Assam. Okay. Yat koa hoise that 3 bigha of agricultural land, 3 bigha kheti mati will be given to landless indigenous family of the state. Kak dia hobo data hol 3 bigha. Ki mati agricultural mati, okay. Ba kheti mati to the landless indigenous family of the state. The landless family will be allotted half a bigha, adha bigha plot of for construction of their houses. Okay, আৰু সেই মাটিখিনি যিখিনি construction of the houses কালকে allot কৰিছে cannot be sold for 15 years 15 বছৰ কাৰণে বিক্ৰী কৰিব নোৱাৰে থাৰ্ড পইণ্টটো হ'ল very important point governance-ৰ কাৰণে government is going to establish a land bank in every village in Assam. Okay, next to whole again it is a future prospector karane the new land policy one man one patta system very important keyword means of kudi hoba pare je one land one patta system ki hoy aru yar upor explain korle kobo pare okay now in the regime while seeking the land patta both husband and wife will have to apply together under the one man one patta system okay the new land policy has an effective tool that can discourage encroaching ami আপোনালোকে অলৰেডি কৈছো যে এনক্ৰোচিং or ওপৰত যিখিনি স্টেপ লোৱা হৈছে তাৰ কাৰণে এই কমিটিখন বা এই পলিসি নিউজত আছে the encroachers who had been evicted out of the land of roads and drains have to bear the cost of the eviction drives very important now the Brahma committee recommended government to protect land rights of the indigenous people okay again this keyword indigenous is very important okay the committee recommended government to protect the land rights of the indigenous people okay the committee recommended to undertake eviction drives and reclaim forest land, sour land, sour mati, for Bonantola mati, Hotra mati, tribal land and government land from the encroacher. Okay, encroachment or upora that means ekon committee recommendation through the policy ahise tare bokhini kotha koa ase. Also recommended the transfer of agricultural land should be restricted to the indigenous people only. So, আপোনালোকে হয়তো মন কৰিলে
the indigenous word is used many times, multiple times. Agricultural land কাৰণে ইউজ কৰিছে, দেন আপোনাৰ ল্যান্ড ৰাইটছৰ কাৰণে ইউজ কৰিছে, ৰাইট, ফৰ মাল্টিপল টাইমছ. বাট ইছ্যু ইজ দিছ নিউ ল্যান্ড পলিচি, the core term of controversy is the word indigenous itself. কিহৰ কাৰণে the new policy has not defined the term indigenous. তো जो আপোনালোকে যদি সুধে explain the Assam land policy, আপোনালোকে এইখিনি পইণ্ট লিখিব পাৰে. আৰু যদি সুধে what is the controversy regarding this policy, you can write about the last point, the critical analysis point. ঠিক আছে. তো আমি ইয়াতে পঢ়িলোঁ আসাম গভৰ্ণমেণ্টৰ নতুন স্কিম, কেবিনেটৰ নতুন মিটিঙৰ যে 15,000 টকাকৈ দিয়া হ'ব পূজাৰী আৰু নামঘৰীয়াসকলক. ছেকেণ্ডটো হ'ল মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ফুড ছিকিউৰিটি স্কিম, য'ত ডাটাখিনি ল'ব ই শ্ৰম পৰ্টেল আৰু ডিফাৰেণ্ট অফিচৰ পৰা. আৰু থাৰ্ডটো হ'ল লেণ্ড পলিচি 2019 আণ্ডাৰত যিখিনি লেণ্ড দিয়া হ'ব বা পাট্টা দিয়া হ'ব আফটাৰ 3 years, সেইখিনিৰ ওপৰত আমি পঢ়িলোঁ. অ'কে, ভেৰি ইম্পৰ্টেণ্ট ফৰ GS 5 পেপাৰ. নেক্সটটো হ'ল অন ডিলিং উইথ ফলছ ক্ৰিমিনেল কেছেছ. এইটো আৰ্টিকেল পঢ়াৰ বা জনাৰ আগতে আমি দুটামান বস্তু গম পাই ল'ব লাগিব. The section 498A of the IPC বা Indian Penal Code 1860 কি হয়? Its main objective is to protect the married women against dowry related harassment. হয়তো গম পাইছে যে dowry কেছবোৰৰ কাৰণে and cruelty which often lead to dowry deaths. Okay, so এই সেকশনটো মেইনলি মেৰিড ওমেনৰ কাৰণে আছে, dowry related harassment বা তেনেকুৱা যদি কিছুমান cruelty তেওঁলোকে সেইখন ঘৰত পায়. অ'কে, ইয়াতে cruelty has been defined under the Sovarani versus Madhukar Reddy case. Okay, তাত কি কোৱা হৈছে? If the act done is such in nature that the woman is enticed to commit suicide or cause an injury to herself, okay, which may prove fatal. তো এইখিনি কোৱা হৈছে Sovarani আৰু Madhukar Reddy case. Okay, now punishment cruel to a woman by her husband or any relative or her husband was made punishable with an imprisonment, jail term of 3 years and also with fine. Now what is the debate? Debate to hold যে এই সেকশনটো, এই সেকশন 498A টো বহুতে নিজৰ হাজবেণ্ড ফেমিলি মেম্বাৰক আপোনাৰ কোৰ্টলৈকে নিবৰ কাৰণে ইউজ কৰিছে. ঠিক আছে, বা এবিউজ অফ দিছ সেকশন, সেইটোৰ কাৰণে কণ্ট্ৰভাৰ্চি আছে. না ছেকেণ্ড পাৰ্টটো হ'ল আমি এইটো আৰ্টিকেল ছেকেণ্ড পাৰ্টটো গম পাব লাগিব, কাৰণ দ্য SC/ST প্ৰিভেনশ্যন অফ এট্ৰচাইডছ এক্ট. অ'কে, now what is this act? This act, the Article 17 of the Constitution abolishes the practice of untouchability. In the line of this provision, the Untouchability Offences Act 1950 was passed, later renamed as the Civil Rights Act. Now SC/ST এইখন এক্টৰ যিখিনি প্ৰভিজন আছে সেইখিনি হলিষ্টিকেলি বহুতখিনি কভাৰ নকৰাটো দেখা গ'ল পিছৰ এক্সপিৰিয়েঞ্চৰ পৰা. সেইটো কাৰণে SC/ST প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট 1989 অনা হ'ল. অ'কে, the act lists various offences relating to the various pattern of behavior, inflicting criminal offences and breaking the self-respect and esteem card, the scheduled caste and the tribal community. Now 2015 এই এক্টখন এমেণ্ড কৰা হৈছিলে and recognized more instances of atrocities as crimes against SC/ST. Next to hold, if the accused was acquainted with the victim of the family, the court will presume that the accused was aware of the caste or tribal identity or of the victim unless proof otherwise. So ইয়াতে ক্ৰিটিকেল পইণ্ট বহুত কেইটা আছে. ঠিক আছে, নাও এই এক্টখন কিমানখিনি এফেক্টিভ আছে হৈছে এজ পাৰ দ্য NCRB ৰিপৰ্ট, নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ, as per the National Crime Record Bureau report of 2019, the crimes against SC/ST memberখিনি increased বাঢ়ি গৈছে by 7.3% and 26.5% for SC and for ST. Okay, important data for means. আৰু ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত উত্তৰ প্ৰদেশত হাইয়েষ্ট নাম্বাৰ অফ এনেকুৱা ধৰণৰ কেছবোৰ হৈছিলে. ঠিক আছে, তো নাও এই দুখন এক্টৰ ওপৰত মানে এটা ডিবেট চলি থাকে যে দুইখন এক্টে একচুৱেলি কিছুমান মানুহক হেৰেছমেণ্টৰ কাৰণে ইউজ কৰা হৈছে বহু ক্ষেত্ৰত. অ'কে, তো সেইটোৰ কাৰণে তাৰ এই আৰ্টিকেলটোত বহুতখিনি কেছ ষ্টাডি কৰাৰ লগতে মেইন ডাটাখিনি ডাটাত কোৱা হৈছে যে আউট অফ 17,765 কেছেছ যিবোৰ ছেকশ্যন
498 এৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰা হৈছে তাৰে ভিতৰত অলমষ্ট 1/3 almost 1/5 বা 3,425 case ended with conviction. Okay, so 17,775টাৰ ভিতৰত 3,425টা কেছ আপোনাৰ কনভিকশ্যন হৈছে. অ'কে, আৰু যিখন SC/ST এট্ৰচাইড এক্ট আছে 1989. অ'কে, তো সেইখনৰ আউট অফ 8,138 কেছ অনলি 3,588 around 50% বা তাতকৈ অকণমান কম 40-50% ভিতৰত these numbers of cases ended with conviction. Okay, তো ইয়াতে কোৱা হৈছে যে যিখিনি আমাৰ কোৱা হৈছে ফলছ ক্ৰিমিনেল কেছেছ, তো ইটছ এ চিৰিয়াছ ক্ৰাইম. ৰিচেণ্টলি কেইদিনমান আগত আমি ডিছকাছ কৰিছোঁ যে ইয়াৰ ওপৰত কোৰ্টৰ জাজমেণ্ট আহিছে. ঠিক আছে, তো সেই জাজমেণ্টখনৰ ওপৰত মানে মেইন এক্ট দুখনৰ ওপৰত আহিছিলে. এটা হ'ল ছেকশ্যন 498A অফ দ্য IPC 1860 আৰু SC/ST 1981 এক্টখনৰ ওপৰত. আৰু এইখিনি হ'ল যে ৰিলেটেবল ডাটা যে কিহৰ কাৰণে কোৱা হৈছে যে ফলছ ক্ৰিমিনেল কেছেছ বহুতখিনি আছে. ঠিক আছে, নেক্সটটো হ'ল বেটিং ফৰ ওৱান চাউথ এছিয়া মেক্স মোৰ চেঞ্চ. আৱাৰ প্ৰাইম মিনিষ্টাৰ ৰিচেণ্টলি বহুত G20 ফ'ৰামত হওক বা UNFCCCৰ COP26 গ্লাছগোৰ ফ'ৰামতে হওক, বহুতখিনি আমাৰ ৱৰ্ল্ড ফ'ৰামত ইণ্ডিয়াৰ ক্লাইমেট ৰিলেটেড ইনিচিয়েটিভবোৰ লঞ্চ কৰিছিলে বহুতখিনি. যেনেকৈ ফৰ এক্সাম্পল ইন দ্য ইয়াৰ 2015 হি লঞ্চ দ্য ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স, ৰাইট. 2019 কোঅলিশ্যন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, আৰু ৰিচেণ্টলি ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ দ্য ৰেজিলিয়েণ্ট আইলেণ্ড ষ্টেটছ. Okay, now that is for the World Forum. Now South Asiaৰ যিখিনি কাউণ্ট্ৰি আছে, ডেট মিনছ আমাৰ ৰিজনেল টাৰ্মছত. অ'কে, ইণ্ডিয়া নিজক অকলে ৰিপ্ৰেজেণ্ট কৰাতকৈ যদি চাউথ এছিয়াক ৰিপ্ৰেজেণ্ট কৰিব পাৰে সেইটো হয়তো এটা গ্ৰেটাৰ এৰিয়া, নিশ্চয়কৈ এটা গ্ৰেটাৰ এৰিয়া ৰিপ্ৰেজেণ্ট কৰা হ'ব. বাট চাউথ এছিয়াৰ কিছুমান ফেবল ভইচ বা কিছুমান ইছ্যু আছে. কি হয়, ফাৰ্ষ্টটো হ'ল যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যিখিনি সময় টেনশ্যন হৈ আছে থাকে, সেইটো কাৰণে হলিষ্টিকেলি একো এটা পইণ্টত আহিব পৰা নাযায়. নেক্সটটো কি হয় যে ইনএক্টিভিটি অফ চাৰ্ক অলমষ্ট 2014 চনৰ পৰাই চাৰ্কৰ যিটো ৰোল আছে সেই ৰোলটো কমি আহিছে. নেক্সটটো হ'ল ডিউ টু দ্য পলিউশ্যন ইছ্যু দ্য বাংলাদেশ, ভূটান, ইণ্ডিয়া, নেপাল ইনিচিয়েটিভ, দ্য মটৰ ভেহিকলছ ইনিচিয়েটিভ বা কমন মটৰ ভেহিকেল এগ্ৰিমেণ্ট. অ'কে, তাতো বহুতখিনি ইছ্যু ৰেইজ হ'ল. নেক্সটটো হ'ল আৰু এটা অৰ্গেনাইজেশ্যন চাউথ এছিয়া ৰিজনৰ, ডেট ইজ এ বিমষ্টেক. বিমষ্টেক মানে কি হয়, বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন কাউণ্ট্ৰিজ. ঠিক আছে, তো এই যিকেইটা মানে ৰিজন আছে বা অৰ্গেনাইজেশ্যন আছে, চাৰ্কৰ ইনএক্টিভিটি, BBIনত পলিউশ্যন ইছ্যু, বিমষ্টেকৰ ধৰি লোৱা বহুত বেছি শ্ল' প্ৰচেছ এটচেট্ৰা, আৰু লগতে চাইনা ইছ্যু. তো এই গোটেইবোৰৰ কাৰণে কি হয়, চাউথ এছিয়া ইউনিফাই হৈ কোনো এটা বস্তু হলিষ্টিকেলি ৱৰ্ল্ডত ফ'ৰামত তেওঁলোকৰ কেছবোৰ দিয়াহেঁতেন, সেইটোৰ পৰা লাভটো বেছি হয়. ঠিক আছে, আৰু লগতে চাউথ এছিয়াত অফক'ৰ্ছ বিজনেছ প্ৰস্পেক্ট আছে. দেন আমাৰ এইখিনি ৰিজন যদি আপোনালোকে ধৰি লওক যে যিটো CDRI কোঅলিশ্যন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, চ' ডিজাষ্টাৰ কথা কৈছোঁ. চাউথ এছিয়াত হিমালয়ান যিখন কাউণ্ট্ৰি আছে, নেপাল, ইণ্ডিয়া, ভূটান, চাইনা, গোটেইকেইখন, আফগানিস্তান, তো গোটেইকেইখন, তো তেওঁলোকৰ অফক'ৰ্ছ ডিজাষ্টাৰ ৰিলেটেড ইছ্যু বহুত আছে. আৰ্থকুৱেকে হওক, গ্লেচিয়াৰৰ কাৰণে হওক, ফ্লাডৰ কাৰণে হওক. অ'কে, তো হলিষ্টিকেলি গোটেইখিনি ইউনিফাই যদি হয় ৰিপ্ৰেজেণ্ট কৰিব পৰা যায়, তেনেহ'লে সেইটোত আমাৰ লাভটো বেছি হয়. তো এইটো ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ চাউথ এছিয়া পলিচি বা ইণ্ডিয়ান নেইবাৰহুডৰ কাৰণে এই আৰ্টিকলটো ইম্পৰ্টেণ্ট হয়. নেক্সটটো হ'ল ৱেলফেয়াৰ ফৰ এল্ডাৰলিজ. নাও ৰিচেণ্টলি এটা আমি ইনচিডেণ্ট হৈ গৈছে গুৱাহাটীত, যে এল্ডাৰলি কাপল, তেওঁলোকৰ সন্তানসকল ইয়াত নাথাকে, বাহিৰত থাকে, তো তেওঁলোকক হত্যা কৰা হৈছিলে আপোনাৰ ডকাইতি কেছ এটাত, ৰাইট. নাও এই আৰ্টিকেলটো ইট ইজ ইম্পৰ্টেণ্ট ফৰ বুথ ৱেলফেয়াৰ স্কিম আণ্ডাৰ GS2 ভালনেৰেবল ছেকশ্যনছ আৰু GS4 এথিক্স, এই দুইটাৰ কাৰণে সমানে ইম্পৰ্টেণ্ট হয়. ঠিক আছে,
এজ পাৰ যদি ডাটাৰ কাৰণে কওঁ এজ পাৰ ইউএনৰ ডাটা মতে the number of elderlies who will be 600 million in the year 2025 will be doubled, okay, sorry, doubled from 1.2 billion in 2025 to 2 billion in the 2050 what we expect কৰিছে ইণ্ডিয়াৰ ক্ষেত্ৰত 2011 মতে there are nearly 104 million elderly persons in India, okay. 1951 5.5% elderly ইণ্ডিয়াত আছিলে আৰু 2011 মতে 8.6% elderly people আছে, ৰাইট। আৰু তেওঁলোকৰ এল্ডাৰলি সকলৰ কাৰণে এথিকেল যদি GS4 পাৰ্সপেক্টিভত আমি পঢ়োঁ তেনেহ'লে আপোনাৰ আগতে ইণ্ডিয়াত ফেমিলিসকলবোৰ জইণ্ট ফেমিলি আছিলে আৰু ইন জেনেৰেল যিবোৰ চিলড্ৰেন থাকে তেওঁলোকে ককা আইতাকৰ পৰা বা গ্ৰেণ্ড পেৰেণ্টছৰ পৰা ভেলু এডুকেশ্যনখিনি তেওঁলোকে পাইছিলে। বাট এতিয়া নিউক্লিয়াৰ ফেমিলি হোৱাৰ কাৰণে মোৰ প্ৰিফাৰেঞ্চ নিউক্লিয়াৰ ফেমিলি, তেওঁলোকৰ সেই সুবিধাটো পোৱা নাযায়। সেইটো কাৰণে ভেলু এডুকেশ্যনৰ ক্ষেত্ৰত আণ্ডাৰ দ্য GS4 পেপাৰ আমি এইখিনি বস্তু পঢ়োঁ যে এথিক্সত পঢ়োঁ যে ভেলু এডুকেশ্যন হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ ভেলু এণ্ড হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ ভেলু এডুকেশ্যন। আৰু ভেলু এডুকেশ্যন আমাৰ এতিয়া অকণমান কমি কেলি আহিছে ফৰ দ্য ডিফাৰেণ্ট ৰিজনছ। আৰ্বানাইজেশ্যন এটা ৰিজন হয়, যেনেকৈ আপোনাৰ এইটো ক্ষেত্ৰত ক'ব পাৰে যে যিখিনি নিউক্লিয়াৰ ফেমিলি হোৱাৰ কাৰণে আগৰ সুবিধাটো পোৱা নাযায়, সৰু ল'ৰা ছোৱালীবোৰে গ্ৰেণ্ড পেৰেণ্টছৰ পৰা শিকিব নোৱাৰে। এট দ্য ছেইম টাইম যিহেতু গ্ৰেণ্ড পেৰেণ্টছখিনি বেলেগকৈ থাকে তেওঁলোকৰ ছিকিউৰিটি ইছ্যুবোৰ আহি পৰে, ঠিক আছে। নাও these are the different schemes launched for the elderly people in India. কি হয় the integrated program for older persons, then Rashtriya Vayoshree Yojana, okay. Next to all Indira Gandhi National Old Age Pension Scheme, Varishta Pension Bima Yojana, Pradhan Mantri Vaya Vandana Yojana কেইদিনমান আগতে লঞ্চ কৰিছিলে আৰু বয়োজ্যেষ্ঠ সন্মান ইয়াৰ বাহিৰেও আৰু বহুতখিনি আছে, okay. Now কি হয় ফাৰ্ষ্টতে ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম ফৰ older persons. Here, notable agency is the Ministry of Social Justice and Empowerment. Your main objective was to improve the quality of livelihood, or quality of life of the elderly persons. Okay, shelter, food, medical care, etc. Next to all, Rashtriya Vayoshree Yojana, which was under the Ministry of Social Justice and Empowerment again. Okay, that key hoy assistive living devices, jeneke artificial limbs, etc. Then walking sticks, elbow guards, ট্ৰাইপডছ, হিয়াৰিং এইডছ, হুইল চেয়াৰ এটচেট্ৰা প্ৰভাইড কৰা হয়। আৰু এজেঞ্চি হ'ল ইমপ্লিমেণ্টেশ্যনৰ আৰ্টিফিচিয়েল লিম্বছ মেনুফেকচাৰিং কৰ্পৰেশ্যন অফ ইণ্ডিয়া। নেক্সট হ'ল ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম, অ'কে। ইয়াত তেওঁলোকৰ ফিনান্সিয়েল এম্পাৱাৰমেণ্টৰ কাৰণে ইয়াতে পেঞ্চন স্কিমটো আছে। ভাৰিষ্টা পেঞ্চন বীমা যোজনা এগেইন ছ'চিয়েল ছিকিউৰিটিৰ কাৰণে এই স্কিম লঞ্চ কৰিছিলে। প্ৰধানমন্ত্ৰী ভায়া বন্দনা যোজনা লঞ্চ 2007 টু প্ৰভাইড ছ'চিয়েল ছিকিউৰিটি ডিউৰিং দ্য অল্ড এজ, ঠিক আছে। নেক্সট বয়োজ্যেষ্ঠ সন্মান, ইয়াতে কি হয় নেশ্যনেল এৱাৰ্ড এটা দিয়া হয় আৰু তেওঁলোকক to the eminent senior citizens and institutions under the various categories for their contribution to the International Day of contributions on the International Day of Older Person on 1st October. So these are the different schemes. Now ইয়াৰ লগতে WHOৰ World Health Organization এজ ফ্ৰেণ্ডলি চিটি ফ্ৰেমৱৰ্ক গাইডলাইন এটা আছে যাৰ আণ্ডাৰত অল্ডাৰ পাৰ্চনবোৰৰ কাৰণে যিখিনি সুবিধা লাগে আপোনাৰ চলিবলৈ থাকিবলৈ এভৰিডে লাইফৰ কাৰণে তাৰ ওপৰত কিছুমান গাইডলাইন WHOৰ পৰা আহিছে, ঠিক আছে। নাও ৰিচেণ্টলি গুৱাহাটী যিটো ইনচিডেণ্ট হৈ গ'ল তাৰে পাৰ্চপেক্টিভত দিছ ইম্পৰ্টেণ্ট দিছ আৰ্টিকল ইজ ইম্পৰ্টেণ্ট আৰু লগতে ডিফাৰেণ্ট স্কিমছ গভমেণ্ট স্কিমছ সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগতে কেৰেলাত আপোনালোকে ইনক্লুড কৰিব পাৰে কেৰেলাৰ স্কিম এটা নামটো হ'ল দ্য বেইল অফ ফেথ স্কিম, অ'কে। দ্য বেইল অফ ফেথ স্কিম কেৰেলা গভমেণ্টৰ। ইয়াতে কি হয় এল্ডাৰলি পিপল যিখিনি মানে কেৰি কৰে জেনেৰেশ্যনেল নলেজ, অ'কে, যিখিনিৰ পৰা ভেলু এডুকেশ্যনখিনি আহে, তো ইণ্টাৰনেশ্যনেল লিংকেজৰ কাৰণে এই স্কিমটো লঞ্চ কৰা হৈছে য'ৰ পৰা তেওঁলোকৰ মেণ্টেল হেল্থৰ লগতে ভেলু এডুকেশ্যন দুইটা বস্তু এড্ৰেছ কৰা হৈ যাব, অ'কে। নেক্সট ইজ দ্য 5G ইছ্যু। হোৱাট ইজ দ্য 5G ইছ্যু? আমি অলৰেডি যোৱাকালিৰ লেকচাৰ ডিছকাছ কৰিছোঁ যে 5G আৰু 6G কি হয়, চেলুলাৰ টেকনলজি কি হয়, দুইটাৰ প্লাছ পইণ্ট এডভান্টেজ ডিছএডভান্টেজ ডিছকাছ কৰিছোঁ। নাও 5Gৰ কাৰণে ইছ্যু কি আছে? 5Gৰ এটা মেইন ইছ্যু হ'ল ইণ্ডিয়াৰ ক্ষেত্ৰত। চাওক কেইবছৰমান আগলৈকে ইণ্ডিয়াত এৰাউণ্ড 15 টেলিকম কোম্পানী আছিলে, ৰাইট। নাও ডিউ টু
কম্পিটিশ্যন ক'ব পাৰে, গভৰ্ণমেণ্ট পলিচি ক'ব পাৰে, এইটো জাষ্ট কেইটামান কোম্পানীহে এতিয়া আছে। নাও 5Gৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি যোৱাকালিও ডিছকাছ কৰিছিলোঁ যে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেছি কষ্টলি হয়, ঠিক আছে। তো সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ যদি হেল্প পোৱা নাযায়, মে বি আমাৰ যিটো লাষ্ট মাইল ডেলিভাৰী আছে বা ডিজিটেল ডিভাইডৰ কাৰণে সেইটো সম্পূৰ্ণ নহ'ব। অ'কে, য়েছ 5Gৰ পটেঞ্চিয়েল বহুতখিনি আছে। 5Gৰ পৰা আমাৰ স্মাৰ্ট চিটিৰ লগতে আপোনাৰ লাষ্ট মাইল অনলাইন এডুকেশ্যনৰ কাৰণে হওক, হেল্থৰ কাৰণে হওক, মানে দেন অট'মেশ্যনৰ কাৰণে হওক, বহুত ইম্পৰ্টেণ্ট হয়, ৰাইট। বাট 5Gৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি বস্তু ইনষ্টল কৰিবৰ কাৰণে হয়তো যিকেইটা কোম্পানী আমাৰ আছে, ইণ্ডাষ্ট্ৰি ইয়াত আছে, তেওঁলোকৰ সম্পূৰ্ণকৈ চাগে পাৱাৰটো নাথাকিব পাৰে, ফিনান্সিয়েল পাৱাৰটো। সেইটো ক্ষেত্ৰত টেক্সেশ্যনৰ কাৰণে হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে হওক, গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুতখিনি হেল্প ইম্পৰ্টেণ্ট হয়। চ' ভায়া PPP মডেল, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপে হওক, অৰ মানে ফেচিলিটেটিং ইনভেষ্টমেণ্ট ফাণ্ডছ বা ভায়া ডিফাৰেণ্ট মেথডছ গভৰ্ণমেণ্টে ষ্টেপ ল'ব পাৰে যে 5Gৰ ইণ্ডিয়াত ইমপ্লিমেণ্টেশ্যনৰ কাৰণে। লগতে সকলো জেগাৰ কাৰণে যিহেতু 5G ইজ এ ভেৰি কষ্টলি ইনফ্ৰাষ্ট্ৰাকচাৰ, 5G ইনফ্ৰাষ্ট্ৰাকচাৰ সকলো জেগাৰ কাৰণে এইটো সম্ভৱপৰ নহ'ব পাৰে। মে বি কিছুমান এৰিয়াত য'ত পপুলেশ্যন ডেঞ্চিটি বহুত হাই হয় আৰু লগতে ইনকাম সেইখিনি এৰিয়াৰ বহুত বেছি হাই হয়, সেইবোৰ এৰিয়াত 5Gৰ পৰা প্ৰফিট জেনেৰেট কৰিবলৈ সুবিধা হ'ব। বাট কিছুমান জেগাত হয়তো সেইটো সুবিধা নাথাকিব পাৰে, সেইবোৰ জেগাত কি হ'ব 4G আপোনাৰ ভালকৈ ইমপ্লিমেণ্ট কৰা থাকিব। তো এই গোটেইখিনি ইছ্যু এইটো ডিছকাছ কৰা হৈছে, হোৱাট আৰ দ্য ইম্পৰ্টেঞ্চ অফ 5G, আৰু 5G ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি খৰচ, সেই খৰচটো এড্ৰেছ কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা টেক্সৰ কাৰণে হওক বা ইনভেষ্টমেণ্টৰ ফালৰ পৰা হওক বা পলিচি ফালৰ পৰা হওক কি ষ্টেপ ল'ব পৰা যায়, ঠিক আছে।